দিনীয়া যেহেতু গ্ৰীষ্মকালীন কৰ্মশালাৰ শংকৰ মাধৱ মইনা পাৰিজাতৰ যেহেতু 15 দিনীয়া অনুষ্ঠিত কৰা হৈছিল আৰু 15 দিন যেনেদৰে অতিক্ৰম কৰিলে আৰু তেওঁলোকে যি ধুনীয়াকৈ মানে পৰিৱেশন কৰে আজি শেষৰ দুদিন কেনেকুৱা লাগিছে তোমালোকৰ অনুভৱ? বহুত ভাল লাগিছে। তোমালোকৰ গীতটো কি আছিলে? গোবিন্দাই ৰাম। গোবিন্দাই ৰাম। আৰু দেখিছে এইফালে ডলা লৈছে আৰু এইফালে লাঠি। কেনেকুৱা লাগিছে তোমালোকৰ আজি অনুভৱটো? ভাল লাগিছে। ভাল লাগিছে। আৰু তোমালোকে কি ক'বা যে 15 দিন যেহেতু তোমালোকৰ গৰম বন্ধ আছিল ন, সেই গৰম বন্ধটো তোমালোকে ফুৰিবলৈ নগৈ যে এনেকৈ কৰ্মশালা তোমালোকে নাচিলা তাৰ ভিতৰত তোমালোকে কি বুলি ক'বা? ভাল লাগিছে, কিবা এটা শিকিবলৈ পাইছোঁ নতুনকৈ। আৰু বেলেগেতো কৰ্মশালা মানে গ্ৰীষ্মকালীন বন্ধৰ দিনত বেলেগে ফুৰিবলৈ যায় ন, তোমালোকে কিয় ফুৰিবলৈ নগ'লা? নাচি গৈ ভাল পাওঁ। ভাল পোৱা। আৰু বেলেগক কি ক'বা যিহেতু অহা বছৰলৈ গৰম বন্ধত শিশুসকলক ফুৰিবলৈ ক'বা নে এনেকৈ মানে পৰিৱেশন কৰিবলৈ ক'বা অনুষ্ঠান? যাতে বহুত ফুৰাতকৈ মানে এনেকৈ বেছি ভাল লাগে। এনেকৈ যদি নিজৰ মানে সময়কণ এনেকৈ নাচি বাগি নিজৰ ব্যস্ততাৰ মাজত পাৰ কৰি তেতিয়া বহুত ভাল হয় নাই? বহুত তোমালোকক শুভকামনা জনালোঁ। তোমালোকে ভালকৈ পৰিৱেশন কৰিবা। বেষ্ট অফ লাক। নগাবাদ শংকৰ মাধৱ মইনা পাৰিজাত গ্ৰীষ্মকালীন কৰ্মশালা। প্ৰায় ঠাইত গ্ৰীষ্মকালীন গৰম বন্ধৰ কৰ্মশালা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। প্ৰত্যেক শিশুৱে তাত অংশগ্ৰহণ কৰিছে। 15 দিনত তেওঁলোকে কি শিক্ষা লাভ কৰিলে আৰু এইটো নহয় যে অকল 15 দিনেই তেওঁলোকৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ বন্ধ দিনটোতেই যে এনেকৈ সাংস্কৃতিক দিশটোত আগৰণুৱা হৈ 15 দিনতে সকলো শিকিব পাৰে সেইটো কথা নহয় আচলতে। শিকিবলৈ বহুত আছে কাৰণ এইটো কাৰণে গৰম বন্ধত তেওঁলোকে বা শিশুটিয়ে গ্ৰীষ্মকালীন কৰ্মশালাবিলাক অংশগ্ৰহণ ল'ব লাগে কাৰণ তাত কিছুমান নৈতিক শিক্ষাৰ পৰা শিষ্টাচাৰ তাতে শিকোৱা যায়। কেনেকৈ এজন প্ৰশিক্ষকক সন্মান কৰিব লাগে আৰু এইটো নহয় যে সাংস্কৃতিক দিশটোত যে গ্ৰীষ্মকালীন বন্ধ দিনটোতেই যে 15 দিনীয়া কাৰ্যসূচীতে যে সকলো শিকিব পাৰে এইটো নহয় আচলতে। শিশুটিক দেওবাৰ শনিবাৰ প্ৰত্যেক দিনাই অংশগ্ৰহণ কৰাব লাগে কাৰণ শিক্ষাৰ উপৰিও আমাৰ সাংস্কৃতিক দিশটো আগবাঢ়ি যাব লাগে কাৰণ সকলো শিশুটি প্ৰত্যেক ক্ষেত্ৰতে আগৰণুৱা হ'ব লাগে। অকল যে শিক্ষা থাকিলেই যে শিক্ষিত নহয় আচলতে। ভৱিষ্যতটো গঢ়িবলৈ সাংস্কৃতিক দিশটোতো আগবাঢ়ি যাব পাৰে, এটা কেৰিয়াৰ বনাব পাৰে নহয় জানো? আৰু সকলো শিশুটিয়ে সকলো ক্ষেত্ৰতে পাৰ্গত হ'ব লাগে আৰু নগাবাদ শংকৰ মাধৱ মইনা পাৰিজাতৰ যি গ্ৰীষ্মকালীন কৰ্মশালাত বহুতে ইয়াত অংশগ্ৰহণ কৰিছিলে, বহুতে বহুত শিক্ষা লাভো কৰিলে আৰু ইয়াত প্ৰশিক্ষক নৱনিহাৰ কাশ্যপ, পিংকু কছাৰীকে প্ৰমুখ্য কৰি আৰু বহুকেইজন অভিজ্ঞ প্ৰশিক্ষক ইয়াত তেওঁলোকক শিক্ষা দিছিলে। তেওঁলোকে বহুত আৰু যথেষ্ট লাভ কৰিছে। এয়া যথেষ্ট নহয় আৰু শিকিবলগীয়া বহুত আছে আৰু এই দিনটোত সকলো মইনা মাইনীসকলে কিমান যে ফূৰ্তি আনন্দ কৰিছে ভাবিলে ভাল লাগে কাৰণ আমাৰ স্থানীয় সকলো শিশুৰ আগবাঢ়ি যোৱাটো আমি কামনা কৰোঁ আৰু আপোনালোকৰ শিশুটি আগবাঢ়ি যাওক কাৰণ শিশুৱে দেশৰ ধৰণী। আজি শিশু কাইলৈ দেশৰ ধৰণী হ'ব আৰু আমি সেই শিশুটিক লৈয়ে ভৱিষ্যত আজি শিশুটি আজি কি হৈছে আমি নাজানো, ভৱিষ্যতে তেওঁ সুনাম অৰ্জন কৰিব পাৰে। এইটো ধুনীয়াকৈ পেণ্ডেল তৰি দিছে, ইয়াতে মইনামাইনীসকলে অনুষ্ঠানত ভাগ ল'ব আৰু আপোনালোকক ভিডিঅ'বিলাক দেখুৱাই থাকিম।